নমস্কাৰ। আজি বলক আছামলৈ আপোনালোকক স্বাগতম কৰিছোঁ। আৰু এয়া চাওক, আজি দ্বিতীয় দিন অধিৱেশনৰ এয়া দৃশ্য আপোনালোকক পোনপটীয়াকৈ এয়া মই দেখাই আছোঁ ৰাজীৱ বলক আছামৰ পৰা। আৰু আপোনালোকে ক'ৰ পৰা উপভোগ কৰিছে আপোনালোকে কমেণ্ট কৰি আপোনালোকে জনাব। আৰু চাওক, এয়াই আমাৰ আজি মানৱ উন্নয়ন সেৱা সমিতি আজি দ্বিতীয় দিনৰ অধিৱেশন হয়। আৰু আপোনালোকক এয়া সকলো চাৰিওফালৰ পৰা এয়া দৃশ্য দেখাইছোঁ। চাওক, এয়া এতিয়া বৰ্তমান ভাণ্ডাৰী খানা চলি আছে আৰু এতিয়া দৰ্শনো লাভ উঠাই আছে। আৰু এতিয়া বৰ্তমান সেইকাৰণে সকলো প্ৰেমী ভক্ত এনেকৈ অহা যোৱা কৰি আছে। আৰু কিছু সময়ৰ পাছতেই আমাৰ ইয়াত আকৌ এই বিশাল পেণ্ডেলত আকৌ শ্ৰী সতপালজী মহাৰাজ আকৌ প্ৰৱেশ কৰিব। আজি দ্বিতীয় দিনৰ প্ৰগ্ৰেম আজি কাৰ্যসূচী আগবঢ়াই নিব কিছু সময়ৰ পাছৰ পৰা। আৰু আপোনালোকক তাৰো দৃশ্য আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি থাকিম। আৰু আপোনালোকেও এই আজি কলিয়াবৰ চলুং খুটিত যি আজি মানৱ উন্নয়ন সেৱা সমিতিৰ অন্তৰ্গত যি আজি সদভাৱনা সন্মিলন হৈ আছে, ইয়াৰ আজি পৰিৱেশ আপোনালোকে সুন্দৰভাৱে আপোনালোকে দৰ্শন লাভ উঠাব পাৰিব, উপভোগ কৰিব পাৰিব। এয়াই মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ, যাতে সকলোৱে আপোনালোকে গ্ৰহণ কৰিব। আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু সকলোৱে এনেকৈ খানা খাই আহি বা দৰ্শন কৰি আহি সকলোৱে এতিয়া আকৌ এনেকৈ পেণ্ডেলত আশ্ৰয় লৈ আছে। আপোনালোকক এয়া দেখাইছোঁ, এয়া সকলো আহি আছে ভাণ্ডাৰৰ ফালৰ পৰা আৰু দৰ্শন লাভ উঠাই আহিছে, কিছু খানাও খাই আহিছে। সকলোৱে এনেকৈ আহি আছে। ইয়াৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ। আৰু আমি আগলৈকে যাম, আপোনালোকক আজি তৃতীয় দিনা অধিৱেশনৰ কাৰ্যসূচীবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। আৰু আপোনালোকেও চাই থাকক শেষলৈকে। সকলোৱে এতিয়া বৰ্তমান এয়া ভাণ্ডাৰত ৰখি আছোঁ। এতিয়া ভাণ্ডাৰ খুলিলে সকলো প্ৰেমী ভক্তই খানা খাবলৈ যাব। আৰু আপোনালোকক ইয়াৰ দৃশ্যটো দেখাই দিছোঁ চাৰিওফালৰ পৰা। আপোনালোকে চাই থাকক। এইটো দেখিছে গেটটো, এই গেটটো খুলিলেই ভাণ্ডাৰত প্ৰৱেশ কৰিব পাৰিব। সকলো প্ৰেমী যোগাচি খানা উপভোগ কৰিব পাৰিব। এয়া দৃশ্যটো আপোনালোকক দেখাই দিছোঁ। চাওক, সঁচাই কিন্তু ইয়াৰ দৃশ্য বহুত আকৰ্ষণীয় হয়। ইয়াত সকলো জাতি জনজাতি আজি একতা হৈ আজি ইয়াত এনেকৈ আমি দেখিব পাইছোঁ, বা আপোনালোকেও আজি এই চেনেলৰ যোগেদি উপভোগ কৰিব পাৰিছে। যাতে আপোনালোকেও আপোনালোকৰ মতামত জনাব এই ভিডিঅ'ৰ মাজেদি। চাওক, এয়া বহুত ভাগ্য বলতে আমি এনেকুৱা মানে স্থানত আমি এনেকৈ উপস্থিত হ'ব পাৰোঁ। আৰু সঁচাই কিন্তু বহুত ভাগ্যৱান ইয়াত সকলো ইয়াত উপস্থিত হোৱাৰ বাবে। আৰু ইয়াৰ বিষয়ে আপোনালোকে যদি ক'বলৈ হ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আগলৈকে আপোনালোকক দৃশ্যবোৰ পাৰিলে দেখাম, আপোনালোকে উপভোগ কৰি থাকক।